如果不是亲眼所见，我是万万不敢相信的。जनता के टैक्स के पैसे से अय्याशी करने वाले नेता जब जनता भूख से, प्यास से, आरोग्य से, पढ़ाई से वंचित हो जाता है, जब तब वो अपना अधिकार लेने के लिए आता है, तब किसी भी देश के सांसद में घुसकर इसी प्रकार से टीवी, फ्रिज बाबू तेरा बाडू आउने भयो लास्ट भयो लाइसेन्स वाला लाइसेन्स लाइसेन्स भाइ ओ ट्राफिक भाइ ओए भाइ तेरा बाबू तेरा बाडू आउने भयो लास्ट भयो साइबर ल জেনজিক লাগে নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰী নেপালৰ যুৱ প্ৰজন্মই বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নমস্কাৰ মোৰ নাম আমিনুল ইছলাম মোৰ ঘৰ গোৱালপাৰা অসমত মই নেপালত MBBS পঢ়ি আছোঁ কাঠমাণ্ডু ইউনিভাৰ্চিটি স্কুল অফ মেডিকেল ছায়েন্সত MBBS থাৰ্ড ইয়াৰ ষ্টুডেণ্ট নেপালত মানে কাৰেণ্ট চিটুৱেশ্যনটো হ'ল কি মানে 4 তাৰিখত হঠাৎকৈ গভৰ্ণমেণ্টে ফেচবুক হোৱাটছআপ টুইটাৰ এনেকুৱা থিংছ সকলোটা এপ বেন কৰি দিলে যাৰ ফলত মানে মিডিয়া অচল হৈ পৰিল এতিয়া তাৰপিছত নেক্সট দিনা আমি জানিব পাৰোঁ যে একচুৱেলি সেইটো চৰকাৰৰ মতে আছিল যে কি যিবোৰ এপছ আছে সিহঁতৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এইকাৰণে বেন কৰি দিছে কিন্তু পিছত জানিব পৰা মতে মেইন ৰিজনটো হ'ল কি যিমান মিনিষ্টাৰ্ছ MLAs মিনিষ্টাৰ্ছ আছে সিহঁতৰ ল'ৰা ছোৱালী মানে বিদেশত যেনে অষ্ট্ৰেলিয়া আমেৰিকাত পঢ়ি আছে লাক্সাৰিয়াছ লাইফ যি মানে স্পেণ্ড কৰি আছে আৰু কৰাপশ্যন ইমান বাঢ়ি গৈছে যে মানে বহুত কলা ধন ৰাখে আৰু কি শুনা মতে নেপাল গভৰ্ণমেণ্টৰ যিমান মিনিষ্টাৰ্ছ আছে কৰাপশ্যন বহুত হাই লেভেলত হৈ গ'ল সেইটো বিষয়ে আলোচনা চলি আছিল ছ'চিয়েল মিডিয়াত সেই আলোচনাটো বন্ধ কৰাৰ কাৰণে মেইনলি এইবোৰ এপছ বন্ধ কৰি দিয়া হ'ল মেইন ৰিজনটো আছিল সেইটো এতিয়া 8 তাৰিখত কি হ'ল মানে যোৱাকালি চবেই ওলাই আহিল য়াং জেনেৰেশ্যনছ প্ৰটেষ্ট কৰাৰ কাৰণে কাঠমাণ্ডুত এতিয়া প্ৰটেষ্ট পিছফুলি চলি আছিল কিন্তু হঠাৎ টিয়াৰ গেছ স্প্ৰেড কৰি দিয়া হ'ল লাঠি চাৰ্জ কৰা হ'ল ৰাবাৰ বুলেট ফায়াৰ কৰা হ'ল কিন্তু লাষ্টত চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই এতিয়া ফায়াৰিং ষ্টাৰ্ট কৰি দিলে 19জন ষ্টুডেণ্ট মেক্সিমাম ষ্টুডেণ্ট 19জন মানে মৰিল এইটো প্ৰটেষ্টত তাৰে ভিতৰত মেক্সিমামৰ এজ কিমান মেক্সিমাম 28 ইয়াৰ্ছ 15 ইয়াৰ্ছ 18 বছৰ এনেকুৱা মানে সৰু ল'ৰা ছোৱালী মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ডিগ্ৰীৰ এনেকুৱা ল'ৰা ছোৱালী মৰিল মানে ইমান বেয়া চিটুৱেশ্যন হৈ গ'ল নেপালত ক্ৰিয়েট এতিয়া সেইটো মানে সহিব পৰা নাই বহুত মানুহে তাৰ কাৰণে কি কৰিলে আজি 9 ছেপ্টেম্বৰ আকৌ প্ৰটেষ্ট ইমান মাছ প্ৰটেষ্ট হৈ গ'ল কি কাঠমাণ্ডু ঘেৰাও কৰিলে প্ৰাইম মিনিষ্টাৰ যেনে KP শৰ্মা অলি নেপালৰ প্ৰাইম মিনিষ্টাৰ তাৰ ঘৰত জুই লগাই দিলে তাৰপিছত যিমান মিনিষ্টাৰ আছিল ৰাতিপুৱাই হোম মিনিষ্টাৰ ৰিজাইন কৰিলে তাৰপিছত এগ্ৰিকালচাৰ মিনিষ্টাৰ ৰিজাইন কৰিলে ফাইনেন্স মিনিষ্টাৰক বহুত বেয়া ব্যৱহাৰ কৰা হ'ল ষ্ট্ৰীট তাৰপিছত মানে এট লাষ্ট কি হ'ল আমাৰ যোনটো নেপালৰ প্ৰাইম মিনিষ্টাৰ KP অলি ফাইনেলি ৰিজাইন কৰিলে KP অলি শৰ্মা ৰিজাইন কৰি শুনা ইনফৰ্মেশ্যন মতে ডুবাইলৈ পলায়ন কৰিব খবৰ আহি আছে আমাৰ তাত এতিয়া আমাৰ যিমান কাঠমাণ্ডু ইউনিভাৰ্চিটিৰ যিমান স্কুল আছিল সেইবোৰ এসপ্তাহৰ কাৰণে আই থিংক আমাৰতো মেডিকেল কলেজ এসপ্তাহৰ কাৰণে ছাছপেণ্ড কৰি দিলে এসপ্তাহ পিছুৱাই দিলে ক্লাছ এতিয়া প্ৰাইম মিনিষ্টাৰ অলৰেডি ৰিজাইণ্ড আৰু আমাৰ যোনটো কলেজ যিহেতু 15 কিলোমিটাৰ দূৰ হয় কাঠমাণ্ডুৰ পৰা ইয়াতে মানে কি হ'ল সন্ধিয়া মানে ৰাতি 8-9টা মানত তাতে যোনটো মেয়ৰ আছিল মেয়ৰৰ ঘৰ জুই জ্বলাই দিলে মেয়ৰৰ ঘৰত আকৌ যিমান যোনটো ধুলিকাল জেইল আছিল জেলৰ পৰা কেদি প্ৰিজনাৰ চবেই মানে পলাই গ'ল জেলৰ পৰা এনেকুৱা চিটুৱেশ্যন ফায়াৰিঙৰ অলপ চাউণ্ড পাইছোঁ আমি আৰু আমাৰ হস্পিটেলত ব্লাড বেংকিং চলি আছে ব্লাড কালেক্ট কৰি আমি কাঠমাণ্ডুত পঠাই আছোঁ যিমান পাৰোঁ